তো আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলে বিজেডি ব্লগজলে। আজি আহিলো য'ত আমি কম্পিটিশ্যন খেলাব বিচাৰিছো অহা 21 তাৰিখে। আপোনালোকক দেখাম, গোটেই বস্তুখিনি দেখাম, বেনাৰখন আছে, বেনাৰখন লগাই থৈছে, দেখাম তাত গোটেই প্ৰাইজসমূহ, গোটেই ডিটেইলছসমূহ আপোনালোকক দি আছো আজি ভিডিঅ'টো সম্পূৰ্ণ চাব। বেক চাইডে চাওক, মোৰ বেক চাইডে দেখিছেনে অলৰেডি মাছে কেনেকুৱা উৎপাত কৰিছে, মাছৰ উৎপাত দেখিছেনে আপোনালোকে? মাছ চাওক, মানে ইয়াত যিকেইজন আহি দেখিব, আচলতে আমি এতিয়া বৰ্তমান আপোনালোকক দেখাবলৈ এই দানা মাৰি দিছোঁ, অলপ দানা ছটিয়াই দিছোঁ, এই দানা ছটিয়াই দিছোঁ আপোনালোকক দেখাবলৈ, বেলেগ কথা নাই, যাতে আপোনালোকে মাছখিনি দেখে, মাছ কিমান আছে সেইটো আন্দাজ কৰিব পাৰিব। ইয়াত এটাই কথা, আগৰ দুটা ভিডিঅ'ত কোৱা আছে, যিজন মালিক জিতু দত্ত ডাঙৰীয়া তেখেতে কৈছে যে 150 গ্ৰামৰ পৰা 5 কেজিলৈকে মাছ আছে ইয়াত। এইটো নাভাবিব যে খেলৰ দিনাখন যে ইমান সৰু মাছ কিয় উঠিছে। আমি আগতেও কৈছোঁ আৰু দেখাই দিছোঁ ধৰি যে সৰু মাছ 150 গ্ৰামৰ পৰা 5 কেজিলৈকে মাছ আছেই। সেইকাৰণে আপোনালোকে বৰশী বাই অশান্তি নাপায়। মোৰ লগত স্থানীয় কেইজনমান ব্যক্তি আছে, তেখেতলোকৰ পৰা জানিম যে ইয়াত খেলখন যে পাতিব লৈছোঁ বা পাতিছে, বা ময়ো আছোঁ এই খেলখনত, মই সভাপতি হিচাপে আছোঁ, তথাপিতো মই জানিব বিচাৰিম যে তেওঁলোকৰ অনুভৱটো কেনেকুৱা, তেওঁলোকে যে খেল এখন হ'ব বা এনেকুৱা খেল আগে পিছে শুনিছে নাই, তেখেতলোকৰ পৰা সুধিব বিচাৰিছোঁ। দাদা, আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনাৰ নামটো কওকচোন। ৰিদীপ দুৱাৰ ন, ঘৰ ইয়াতে ওচৰতে? আৰু দাদা আপোনাৰ? মোৰ ওচৰতে, মোৰ নাম প্ৰফুল্ল বৰুৱা। কেনেকুৱা পাইছে, আগে পিছে শুনিছে নাই যে এনেকুৱা কম্পিটিশ্যনৰ কথা? শুনিছো, কিন্তু আমাৰ স্থানীয় জেগাত এই প্ৰথম হ'ব নেকি। আপোনালোকে মানে আজিলৈকে প্ৰত্যক্ষ কৰা নাই চাগে? আমাৰ এইখিনি অঞ্চলত হোৱা নাই। নাই দেখিছে নাই ক'ৰবাত? এবাৰ গৈ দেখিছো। আজি এতিয়া যে আপোনালোকৰ অঞ্চলত হ'ব, আপোনালোকৰ মনৰ ভাৱটো কেনেকুৱা লাগিছে? যে আঁতৰত যিটো আমি বস্তু দেখিছো, এইটো কালিলৈ হ'লেও আমাৰ নিজৰ স্থানীয় ঠাইতে হ'ব। হয়, আৰু এইটো বস্তু হৈছে কি, আমাৰ কাষৰ মানুহেতো দেখা নাই, আমি গৈ আঁতৰত ক'ৰবাত চাইছোগে, নিশ্চয়, কিন্তু ওচৰৰ মানুহে দেখা নাই। কিন্তু এইটো মানে কি, বৰশী বোৱাটো কিমান এটা মানে মানুহৰ ইণ্টাৰেষ্ট আছে। আমিও সৰুতে বহি পাওঁ, কিন্তু এইটোৱে মানুহৰ যিটো ইণ্টাৰেষ্ট, এতিয়া যিটো কম্পিটিশ্যন হৈছে, এইটোৱে মানুহখিনিক বহুত আগুৱাই নিছে ধৰি লওক। আৰু এনেকুৱা এটা কম্পিটিশ্যনবোৰ মাছৰ বৰশী বোৱা যে কম্পিটিশ্যন হয়, আমাৰ স্থানীয় মানুহে সিমানো দেখা নাই, কিন্তু এইবাৰ পোনপ্ৰথমে ইয়াত দেখা পাব। যিসকল কম্পিটিটৰ, যিসকলে ইয়াত জইন কৰিছে, ইয়ালৈ বৰশী বাবলৈ আহিম বুলি ভাবিছে, সেইসকলে আহক। আমাৰ জেগা ধুনীয়া জেগা, একো অসুবিধা নাপায়, তাত সুন্দৰ পৰিৱেশ আছে, আৰু পুখুৰী দেখিছে, ইয়াত মাছ দেখিয়ে আছে। গতিকে আমিও যি পাৰোঁ লাগিলে সহায় কৰি দিম যদি কিবা অসুবিধা পায়, কিন্তু আহক, তেখেতলোকক নিমন্ত্ৰণ জনাইছোঁ। এটা খুব সুন্দৰ কম্পিটিশ্যন হ'ব বুলি আমি ভাবিছোঁ ইয়াত। আৰু আপোনালোকে আয়োজকসকলে কেনেধৰণে দিছে এইটোতো আপোনালোকে পাইছেই, দৰ্শকসকলে ইতিমধ্যে বা যিসকলে ইণ্টাৰেষ্ট আছে তেওঁলোকে চাইছেই। গতিকে আহক, এইটো এটা ধুনীয়া কম্পিটিশ্যন হ'ব। আৰু বিশেষকৈ দাং বৰশী, এইটো কাৰণে ভাল লাগিছে যে আমাৰ পুৰণি যিটো নিয়ম, সেইমতে আমি ইয়াত বৰশী বাব ইয়াত, সেইটো কাৰণে ভাল লাগিছে যে সেই পদ্ধতিত কেনেকৈ ইয়াত মাছ আমি ধৰা হ'ব, সেইটো দেখা পাম ইয়াত। নিশ্চয়। হয়, শুনিলে আপোনালোকেও স্থানীয় ৰাইজৰ কথা। মই সেই আহ্বান জনাইছোঁ, যিসকলে এতিয়াও গম পোৱা নাই, তেখেতলোক এই ভিডিঅ'ত চাব। ভিডিঅ'ৰ থ্ৰুৱেদি যিসকলে হয়তো ভিডিঅ' নাই দেখা, যিসকলে চাই আছে, সেই নিউজ নেদেখাসকলক আপোনালোকে ক'ব বা ভিডিঅ'টো দেখাব। তেওঁলোকো হয়তো ইণ্টাৰেষ্টেড হ'ব পাৰে, হয়তো দাং বৰশী বাই আছে, ক'তো কম্পিটিশ্যন খেলিবলৈ যোৱা নাই, তেওঁলোকো কম্পিটিশ্যন খেলিবলৈ আহিব সুযোগ পাব। এতিয়া আপোনালোকে প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ, ভিডিঅ'ৰ মাজতে হওক, চাওক, দেখিছেনে পল ৰড ফিচিং কম্পিটিশ্যন লিখাই আছে, দাং বৰশী মাছ ধৰা প্ৰতিযোগিতা, অৰ্গেনাইজ বাই দিখৌ দিচাং ফিচিং গ্ৰুপ শিৱসাগৰ, ভেনু কালুগাঁও, ভকতগাঁও, শিৱসাগৰ। আৰু তাৰিখটো হ'ল 21 তাৰিখ দিয়া আছে, চাওক, 21 তাৰিখ 7 মাহ 2024 চন, দেওবাৰ, সময় ৰাতিপুৱা 9টা বজাৰ পৰা 2টা বজালৈকে। ৰুল ৰেগুলেশ্যনখিনি এইখিনি, মই প্ৰাইজ দেখাই আছোঁ আপোনালোকক। প্ৰথমতে ৰুল ৰেগুলেশ্যন চাই লওক। 1 টিকেট 1 ৰড 2 হুক এণ্ড ফ্লট, মানে পোঙা আৰু 2টা হুক, তাতকৈ বেছি নহয়। আগতেও ভিডিঅ'ত কোৱা আছে, এইটো ভিডিঅ'টো মই আকৌ এইটো ফাইনেল ভিডিঅ' মই কৈ দিছোঁ যে এটা বৰশী, এটা টিকেটৰ এগেইনষ্টত এটা বৰশী, সেইটো আপুনি ৰড ৰিল আনে, দাং বৰশী আনে, এইটো আপোনালোকৰ কথা। কিন্তু তাত কাইট থাকিব 2টা আৰু পোঙাটো লাগিবই। তাৰপিছত ডাঙৰ মাছটোৱে ৱেইট হ'ব, সেইটোৱে প্ৰাইজ পাব, ফাৰ্ষ্ট প্ৰাইজ। তেনেকৈ 1 টিকেট অল প্ৰাইজ, এটা টিকেটতে সকলো প্ৰাইজ পোৱা আপোনালোকৰ সুবিধা আছে এইখন খেলত। আৰু লিখা আছে এবভ 300 পাৰ্টিচিপেট প্ৰাইজ উইল বি ইনক্ৰিজ, মানে অসমীয়াত লিখা আছে তাত, যদি 300তকৈ অধিক অংশগ্ৰহণকাৰীয়ে প্ৰতিযোগিতাত যোগদান কৰে, তেতিয়া উপহাৰ বঢ়াই দিয়া হ'ব। মানে প্ৰাইজ ইয়াত বৰ্তমান 23টা আছে, হয়তো
সেই সময়ত দেখা যাব 300 পাৰ্টিচিপেট যদি হৈ যায়, 300ৰ ওপৰত হৈ যায় যোগদান প্ৰতিযোগিতাকাৰী, প্ৰাইজ আৰু বাঢ়ি যাব। 23টাৰ পৰা হয়তো 30টা বা 35টা তেনেকুৱা ধৰণৰ কমিটিয়ে ডিচাইড কৰিব সেইবিলাক। আৰু বাকীখিনি ৰুল ৰেগুলেশ্যন একেখিনিয়ে থাকিব। এই মেইন থকাকেইটা মই কৈ দিলোঁ। বাকী চব জেগাত যেনেকৈ থাকে তেনেকৈ আছে। ফোন নম্বৰখিনি আপোনালোকে গম পায়, আগৰ ভিডিঅ'টো পাইছে, তথাপিতো মই এতিয়া দেখাই দিছোঁ, প'ষ্ট কৰি ল'ব। বেনাৰখন প্ৰথমত থাকিবই। প্ৰাইজসমূহ কৈ দিছোঁ মই। ফাৰ্ষ্ট প্ৰাইজ দিয়া হৈছে 1 লাখ টকা, ছেকেণ্ড প্ৰাইজ 40,000 টকা, থাৰ্ড প্ৰাইজ 20,000 টকা, ফ'ৰ্থ প্ৰাইজ 10,000 টকা। তেনে এইটো মেইন প্ৰাইজ হ'ল। কনচলেশ্যনত এই গ্ৰুপত আছে প্ৰথম মানে 1ৰ পৰা 7লৈকে 5,000 টকাকৈ, 5,000, 5,000, 5,000কৈ 7টা আছে। বিত আছে 3,000কৈ 7টা, 1, 2, 3 তেনেকৈ 4, 7টা আছে 3,000কৈ। আৰু লগত থাকিব গিফ্ট, এইকেইটা গিফ্ট হ'ব। গিফ্টকেইটা আমি সময়ত কম কি দিম। বৰশীৰ লগতে মানে মাছ ধৰাৰ লগতে জড়িত থকা বস্তুৱে দিম। যিটো প্ৰথম ধৰিব বৰশীত, মানে পুখুৰীত 9টা বজাত আৰম্ভ হ'ল খেল, 9টা বজাত চবেই বৰশী পেলালে, চবৰে প্ৰথম যিটো মাছ ধৰিব তেওঁ এটা গিফ্ট পাব। সেইটো হয়তো 1 নম্বৰ প্ৰাইজো হ'ব পাৰে, 2 নম্বৰ প্ৰাইজ হ'ব বা প্ৰাইজ নহ'বও পাৰে, সেইটো কোনো কথা নাই। মুঠতে প্ৰথম যোনে মাছ ধৰিব তেওঁ এটা গিফ্ট পাব। ছেকেণ্ডটো হ'ল চবতকৈ সৰু মাছটো, সেইটো আজিলৈকে কোনো দিয়া নাই, এইখন কম্পিটিশ্যনত দিব। চবতকৈ সৰু মাছটো যোনে ধৰিব সি এটা গিফ্ট পাব। তেনেকৈ 3 নম্বৰটো হ'ল বহুতত দেখিছে যে ঢেৰ মাছ ধৰিলে হয়তো তেওঁ প্ৰাইজ নাই পোৱা, ইয়াত এটা প্ৰাইজ পাব আপোনালোকে। ধৰক কেনেকৈ, আপুনি 10টা মাছ ধৰিলে, তাৰ ভিতৰত এটা প্ৰাইজত পৰিছে নাই পোৱা, সেইটো ক'ব নাই। আপোনাৰ প্ৰাইজত লিখা থাকিব আপোনাৰ নামৰ এগেইনষ্টত আপুনি কেইটা মাছ ধৰিলে। তেনেকৈ যোনে চবতকৈ বেছি মাছটো ধৰিব তেওঁ এটা গিফ্ট পাব। আৰু 4 আৰু 5 কমিটিয়ে ডিচিজন ল'ব সেইদিনাখন যে কাক দিয়া হ'ব। কেনেকুৱা কিবা আনকমন বস্তু দেখিলে কমিটিয়ে ডিচাইড কৰিব। 5টা গিফ্ট দিয়া হ'ব, চিন্তা নকৰিব যে 4 আৰু 5টো নিদিব নেকি, দিবই। কিন্তু সেইদিনাখন কমিটিয়ে ডিচিশ্যন ল'ব কাক দিব। ঠিক আছে, চাব। আৰু বুকিং অনলাইন এতিয়া চলি আছে, অলৰেডি বুকিং চলিয়ে আছে। বুকিঙৰ লাষ্ট ডেট দিয়া আছে 19 জুলাই। তাৰ আগতে আপোনালোকে অনলাইন পে'মেণ্ট কৰি টিকেট লৈ ল'ব পাৰিব। হোৱাটছএপত আপোনালোকে সেই নম্বৰকেইটাত কণ্টেক্ট কৰিলে তেওঁলোকে বুজাই দিব। কৰিবলৈ হ'লে এণ্ট্ৰি ফিজ 1500 টকা। ঠিক আছে, চেনেলটোত যিটো দিয়া আছে, এজনক দেখিছে, ময়ে হয় এজন, বিজু ডি ব্লগছ দ্য ফিচিং চেনেল। এই চেনেলটোতে আপোনালোকে সকলো তথ্য পাব। এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই দিচাং গ্ৰুপৰ ছেক্ৰেটেৰী মোৰ লগত আছে, এয়া নৱ বৰা। নমস্কাৰ। এংলাৰসকলক মই এটা অনুৰোধ জনাম, আমি এবাৰ এটা নতুন কনচেপ্ট লৈ আহিছোঁ, যিটো আমাৰ শিৱসাগৰত মষ্টলি প্ৰথম হ'ব, উজনি অসমত প্ৰথম হ'ব নেকি, ডাং বৰশী। এইটো আমাৰ পুৰণি দিনৰ এটা পদ্ধতি, পোঙা লগাই বৰশী মাছ ধৰা এটা। সেইবিলাক আমাৰ গাঁৱত চলি থাকে। এইবাৰ আমি ভাবিছোঁ বস্তু এটা কম্পিটিশ্যনৰ মাধ্যমেৰে আমি এখন মানুহক মনোৰঞ্জন দিব বিচাৰোঁ। আৰু সেই অনুপাতে আমি 21/7/24 আমি প্ৰতিযোগিতাখন পাতিম বুলি আমি ভাবিছোঁ। গতিকে মই সকলোটি এংলাৰক আৰু যি নতুনকৈ যি বাম বুলি ভাবিছে বৰশী, তেওঁ সকলোকে মই এই কম্পিটিশ্যনলৈ মই আহিবৰ কাৰণে অনুৰোধ জনালোঁ। আমি প্ৰৱেশ মূল্য, আমাৰ টিকেটৰ প্ৰৱেশ মূল্য আমি বেছি ধৰা নাই, মাত্ৰ 1500 টকা লৈছোঁ। এবাৰ এটা নতুন কনচেপ্ট, আহক চাওঁচোন আমি কিমান আগবাঢ়িব পাৰোঁ। আৰু সকলোৰে আশা থাকিল যে আপোনালোকে ইয়াত অংশগ্ৰহণ কৰি সকলোৱে এটা ভাল সুবিধা ল'ব পাৰিব। আজিৰ পৰা আমাৰ অলৰেডি আমাৰ টিকট বুকিং আৰম্ভ হৈ গ'ল। ইতিমধ্যে আমাৰ প্ৰায় 50জনমান মানুহে আমাৰ টিকট অলৰেডি লৈছে তেওঁলোকে। আৰু আমি যিহেতু আমি ছিট কেপাচিটি ৰাখিছোঁ, কেপাচিটি মানে কি, আমি খুব 350 সম্ভৱ আমি দিম। গতিকে যিমান পাৰে আপোনালোকে সোনকালে টিকেটটো লওক আৰু প্ৰতিযোগিতাখনত অংশগ্ৰহণ। পাৰটো দেখাইছোঁ মই, আজি অথনি আছিলোঁ সেইটো পাৰত আছিলোঁ আমি, সেইটো পাৰৰ পৰা এইটো পাৰ দেখাইছোঁ। চব ধুনীয়াকৈ এই পাৰৰ পৰা মানুহ, গোটেই মানুহখিনি এনেকৈ হৈ পিনে পৰা আহি আছে। এতিয়া তেনেকৈ এই গোটেই দেখিছেনে পাৰ চব কাটা হৈ গ'ল, চাফা হৈ আছে একদম ধুনীয়াকৈ। একদম এনেকৈ গৈও এনেকৈ ঘূৰিব পাৰিব। খালি অকণমান সেইখিনি হাবি অকণমান আছে, সেইখিনি সেইটো কাটিব, ক্লিয়াৰ হ'ব। সেইপিনেও যাব পাৰিব এনেকৈ ঘূৰিবলৈ, এইফালৰ পৰাও যাব পাৰিব আপোনালোকে। মুঠতে গোটেই এৰিয়াটো চাফা হৈ গ'ল। এইখিনি আছে আৰু এইখিনি অকণমান চাফা কৰি দিব ৰাইজে দেখিবলৈ। মেইন ৰাস্তা আমাৰ এইটোৱে হ'ব, এইটো ৰাস্তাত ঠিক হ'ব। হ'ল কি, গোটেই ভিডিঅ'খিনি আপোনালোকে চালে বা চাই আছে, আপোনালোকক দেখাব বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ, কথাষাৰ ক'ব বিচাৰিছোঁ। এই যে দেখিলে পাৰটো, গোটেই পাৰত মানে কোনো আপোনালোকে গেপ পাম বুলি নাভাবিব, গেপ নাথাকে এইটো খেলত। 1 ফুটকৈ থাকিব। আমি এনাউন্সমেণ্ট কৰি দিবহে পাৰিম, কিয়নো আমি চিন মাৰি নিদিওঁ বা কোনো দাগ নিদিওঁ, কিবা খুটি নামাৰোঁ।
সেইটো গোটেই এংলাৰসকলে নিজৰ নিজৰ দায়িত্ব থাকিব যে ইজনৰ প্ৰতি ইজনে যাতে দায়বদ্ধতা ৰাখে যে ইজনে সিজনৰ লগত কোনো অসুবিধা নহয়। তেনেকৈ আপোনালোকে বহিব। হয়তো এইখন খেল আপোনালোকে আগে পিছে দেখিছে হয়, আৰু শ্বিলঙত বেছিভাগ এইটো খেলেই হয়। সেই খেলখনে মই ইয়াত আনিব বিচাৰিছোঁ, মানে যাতে এই খেলখন জাষ্ট এটা প্ৰিলিমিনেৰী অৱস্থাত আমি দেখাই দিব বিচাৰিছোঁ, যাতে আগন্তুক দিনত যদি এইখন খেলে অলপ ছাকচেছ হয়, আগন্তুক দিনত হয়তো জয়ন্তীয়া হিলছত শ্বিলঙত যেনেকুৱা খেল হয় তেনেকুৱা আমি পাতিম বুলি আশা ৰাখিছোঁ। তো যি কি নহওক কথা গোটেইখিনি গম পালে। আপোনালোকে অতি সোনকালে মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, মানে মোৰ ওচৰতে অকণমান আগত আমাৰ সম্পাদকে যিখিনি ক'লে যে 50টামান বুকিং হৈছিলে, হয় মোৰ হাততে মোৰ এখন বুক ক্লিয়াৰ কৰি পেলালোঁ। মই যোৱা কালি প্ৰেছৰ পৰা বুক আৰু মানে বেনাৰ আনিছিলোঁ। যিকেইজনে ফোন কৰিছিলে তেওঁলোকে এজনে 10টা-5টাকৈ এনেকৈ পে'মেণ্ট কৰি বুকিং কৰি টিকেট লৈ লৈছে। টিকেট মানে মোৰ ওচৰতে আছে, হোৱাটছএপত মই দি দিছোঁ। তো আপোনালোকক মই অনুগ্ৰহ কৰিছোঁ, যিসকলে পাৰে সোনকালে বুকিং কৰি লওক অনলাইনত, পে'মেণ্ট কৰি আপোনালোকে নম্বৰ আছে মোৰ প্ৰথম নম্বৰটোতে, হোৱাটছএপত মোক হাই দি মেলি আপোনাৰ নাম এড্ৰেছ দি দিব, আৰু মই লগালগ আপোনালোকক স্কেনাৰটো দি দিম। স্কেনাৰত আপুনি পে'মেণ্ট কৰিব, পে'মেণ্ট কৰি স্ক্ৰীনশ্বট এটা মাৰি মোক দি দিব লগালগ, তাৰপিছত মই লিখি মেলি ফটোখন দি দিম। সেইটোৱে নিয়ম থাকে আচলতে। তো আপোনালোকে সোনকালে কৰিলে আপোনালোকৰ ভাল হ'ব, কিয়নো সেইদিনাখন ৰাতিপুৱা বহুত ভিৰ হ'ব। মই কোৱা নাই বহুত মানুহ হ'ব, নহ'বও পাৰে। মই টিকেট নিদিওঁ বুলিও ক'ব খোজা নাই, সেইদিনাখন দিবলগীয়া হ'ব পাৰে, হয়তো নাপাবও পাৰে, মই এইটোও কৈছোঁ। সেইকাৰণে পৰাপক্ষত আগতেই বুকিং কৰি লওক, আৰু সেইদিনাখন বহুত ভিৰ হ'ব, কাৰোবাৰ টিকেটখিনিয়ে দিবলৈ আছে, নতুন হওঁতে দিব দিগদাৰো হ'ব পাৰে। সেইকাৰণে পৰাপক্ষত আপোনালোকে লৈ ল'ব টিকেটটো, ভাল লাগিব। আহক, ৰিকুৱেষ্ট কৰিছোঁ, এইখন খেলি চাওক, একদম কম দামত এখন ভাল খেলখন খেলাব বিচাৰিছোঁ। আগন্তুক দিনত মোৰ যাত্ৰা মানে এইটো কাৰণেই যাত্ৰা হৈছে, মই যুদ্ধ এতিয়াও লাগি আছোঁ। আপোনালোকে জানে মোৰ যুদ্ধৰ কথা, মই 30,000 টকাৰ এগেইনষ্টত মই যুদ্ধ লাগি আছোঁ। যিসকলে 30,000 টকা লৈ 1.5 লাখ টকা ফাৰ্ষ্ট প্ৰাইজ দিয়ে, সেইখন খেলৰ কাৰণে এগেইনষ্ট মই সদায় কৰিম আৰু কৰি আছোঁ। সেইকাৰণে এনেকুৱা খেল 1500 টকাত 1 লাখ টকা ফাৰ্ষ্ট প্ৰাইজ হয়। বহুতৰ মনত সন্দেহ হৈছে যে প্ৰাইজ কমি আছে, মই এইটোও কৈ আছোঁ 300 মানুহ বাঢ়ি যদি হৈ যায়, 300 মানুহ পাৰ হৈ যোৱাৰ লগে লগে বহুত প্ৰাইজ হৈ যাব। তো ঠিক আছে, আজিলৈ ইমানখিনিয়ে থাকিলে, যিখিনি দিব বিচাৰিছিলোঁ দিছোঁ আপোনালোকক আপডেট। তো আজিলৈ ৰাখোঁ, ধন্যবাদ, জয় অসম।